পূজাখন এতিয়াৰ পৰা 100 বছৰৰ আগতেই আৰম্ভ হৈছিল। আমি তাৰ গম নাপাওঁ। আমাৰ দেউতা, আমাৰ ককাহঁতে এই পূজা আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰাই আমাৰ গাঁওবাসী তথা ৰাইজৰ সহযোগত এই পূজাখন বছৰে বছৰে প্ৰতি বছৰৰেই বহাগ মাহৰ অমাৱস্যা তিথিৰ দিনাখন এই পূজাখন হৈ গৈ আছে আৰু এইবাৰো আমি ৰাইজৰ সহযোগত আমাৰ গাঁওবাসীয়ে এই পূজাখন এইবাৰ কৰিবলৈকে লোৱা হৈছে আৰু আমি আশা কৰোঁ এই পূজাখন সকলোৰে সহযোগত যাতে ভৱিষ্যতলৈও ইয়াতকৈও আড়ম্বৰপূৰ্ণভাৱে কৰিব পৰা যায়, তাৰ বাবে আমি ৰাইজৰ সকলো প্ৰকাৰৰ সহায় সহযোগ কামনা কৰিছোঁ। এই পূজাখন মা কালীৰ শক্তিবন্ত দেৱী, গতিকে সেই মা কালীক সন্তুষ্ট কৰি আমাৰ গাঁওবাসীৰ শান্তিৰ কাৰণে এই পূজাখন আৰম্ভ কৰিছিল। আমি নজনা আমাৰ দেউতা বা ককা দেউতাহঁতে এই পূজাখন আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে এই পূজাখন অতি সুন্দৰভাৱেই আমাৰ গাঁওবাসী তথা ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ আহিছে আৰু আমি ৰাইজৰ সহযোগত এই পূজাখন ভৱিষ্যতলৈও অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। মই ৰুনুমি ভাগৱতী। আমাৰ হাতীৰপিঠি গাঁৱত এইখন ঐতিহ্যমণ্ডিত এই কালী মন্দিৰ আৰু জগন্নাথ মন্দিৰ, দুয়োটা মন্দিৰ একেলগে আছে। কালী পূজা আমাৰ মোটামুটি কিমান চনত আৰম্ভ হৈছিল আমাৰ ইমান মনত নাই, কিন্তু মোৰ মানে এটা অনুভৱ হয় আমাৰ পূজাখন 100 বছৰ হৈছে ইয়াত মানে স্থাপন কৰা। আৰু এই পূজাখনত যিহেতুকে আমাৰ ইয়াত আমি শক্তি পূজা সকলোৱে মানো আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মানে কালী গোসানীক আমি ইয়াত পূজা অৰ্পণা কৰোঁ। গোটেই গাঁৱৰ ৰাইজৰ যাতে সুস্বাস্থ্য বা গোটেই গাঁৱৰ ৰাইজৰ মংগল হয় তাৰ কাৰণে আমি সমূহ ভক্তপ্ৰাণ ৰাইজে ইয়াত একত্ৰিত হৈ মা কালী দেৱীৰ আমি চৰণত মানে চবেই মানে আমি সেৱা জনাওঁ। আৰু এইখন পূজাত বিশেষকৈ আমাৰ পুৰুষ মহিলা আটাইয়ে লগ হৈ এই পূজাখন আমি মানে প্ৰতি বছৰে এই বহাগ মাহৰ অমাৱস্যা তিথিত পতা হয়। লগতে আমাৰ ইয়াত মানে কোনো জাতি ধৰ্মৰ কথা নাই, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি মা দেৱীৰ মানে পদত মানে সেৱা অৰ্পণ কৰিব পাৰে। আৰু আমি ইয়াত এই পূজাখনত যথেষ্ট মাহাত্য আছে বুলি আমি ভাবোঁ, কিয়নো আমি যেতিয়া মনেৰে ভাবোঁ কিবা এটা আমি বিপদত পৰোঁ, তেতিয়া আমি মা কালীৰ ওচৰত যেতিয়া নিজকে সমৰ্পণ কৰি দিওঁ, তেতিয়া সেই বিপদৰ পৰা মা কালীয়ে আমাক উদ্ধাৰ কৰে। গতিকে আমাৰ এই হাতীৰপিঠি ৰাইজৰ মনত এটা সম্পূৰ্ণ বিশ্বাস আছে যে মা কালীৰ ওচৰত যেতিয়া আমি পূজাৰ মানে অৰ্পণ কৰিম তেতিয়া আমাৰ সকলোৰে ভাল হ'ব বা তেনেকুৱা ধৰণে আমি ভাবোঁ। আৰু এই পূজাৰ জৰিয়তে অকল আমি যে ইয়াত ধৰ্মীয় উৎসৱ এইটো নহয়, এই পূজাৰ জৰিয়তে আমাৰ আটাইখিনি মানুহৰ মাজত যিটো শান্তি আৰু সম্প্ৰীতি সেইটো বজাই থাকে। আজি আমাৰ এই পূজাখনত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ, যেনেকৈ আমি শিশুবিলাকৰ মাজত বিভিন্ন খেল প্ৰতিযোগিতা পাতিছোঁ, লগতে আমি শিশু নাট ইয়াত আমি মানে কৰিছোঁ, প্ৰদৰ্শন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি ভাবোঁ যে এই আধ্যাত্মিকতাৰ লগতে আমাৰ যাতে সাংস্কৃতিক ক্ষেত্ৰখনো আগবাঢ়ি যায় আৰু আমাৰ কণ শিশুসকলে যাতে ভৱিষ্যতে এখন মঞ্চ পায়, এই মঞ্চ ইয়াতেই তাৰমানে তেওঁলোকৰ আমি আখৰা কৰি লওঁ আৰু ভৱিষ্যতে যাতে তেওঁলোকে বহুত আগুৱাই যাব পাৰে। এটা উদাহৰণ, আমাৰ এই সৰু গাঁওখনৰ পৰা, সৰু চুবুৰীৰ পৰা আমাৰ ভাল নৃত্যশিল্পী আছে, ভাল অভিনেতা আছে। এওঁলোকৰ আমি ভাবোঁ কি মা কালীৰ আশীৰ্বাদতে এওঁলোক আগবাঢ়ি গৈছে আৰু ল'ৰা ছোৱালীখিনি যথেষ্ট উন্নতিপ্ৰাপ্ত হৈছে, মানুহখিনিৰ মাজত মিলা প্ৰীতি আছে। গতিকে মই ভাবোঁ এই পূজাখনে ভৱিষ্যতে আৰু আমাৰ মাজত বেছি এটা ভাল মিলা প্ৰীতিৰ সৃষ্টি কৰিব, সকলোৱে যাতে আমি আনন্দে থাকিব পাৰোঁ, ভাল ধৰণে থাকিব পাৰোঁ, সেয়ে মই কামনা কৰোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।